ইয়াত ডাংধৰা মণ্ডল কংগ্ৰেছ আৰু ডাংধৰা মহিলা কংগ্ৰেছ আৰু ডাংধৰা আমাৰ যুৱ কংগ্ৰেছ সৌজন্য আমাৰ ইয়াত সাংগঠনিক সভা এখনি অনুষ্ঠিত হৈ গ'ল। আমি বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমাৰ ঢকুৱাখানা ব্লক কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ ইয়াত নেতৃবৃন্দ আহিছিল। আমাৰ সভাপতি প্ৰমুখ্যে আমাৰ ইয়াত ৰাকেশ পেগু আমাৰ প্ৰশাসনিক সাধাৰণ সম্পাদক আৰু আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীনাক্ষী গগৈ বাইদেউ আৰু অন্যান্য তেনেধৰণৰ আমাৰ নেতৃবৃন্দ উপবিষ্ট আছিলে আৰু যথেষ্ট মহিলা আমাৰ ডাংধৰা এই মণ্ডলৰ বিভিন্ন মহিলা ইয়াত উপবিষ্ট আছিলে আৰু বিভিন্ন প্ৰবীণ কংগ্ৰেছীসকলো উপবিষ্ট আছিলে আৰু বিভিন্ন আমাৰ সুধী সমাজ বিভিন্ন সজ্জনসকল উপবিষ্ট আছিলে আৰু বহুত আমাৰ মানুহ ইয়াত বিশেষকৈ ৫ শতাধিক মানুহ সমবেত হৈছিলে আৰু যথেষ্ট ভাল এটা সভা অনুষ্ঠিত হৈছিলে। আৰু ইয়াত আমি বিশেষকৈ চৰ্চা কৰিছিলোঁ যে আমাৰ আসনাধীন চৰকাৰে কেনেধৰণে আমাৰ এই অসমখনক বা আমাৰ ভাৰতবৰ্ষখনক শেষ কৰি দিছে বা ভাৰতবৰ্ষখনৰ যিখিনি মৌলিক অধিকাৰ প্ৰাপ্য সেইবোৰ কেনেধৰণে সমাজখনৰ পৰা বঞ্চিত কৰিছে, সৰ্বসাধাৰণ আৰু সৰ্বশ্ৰান্ত ৰাইজৰ পৰা বঞ্চিত কৰিছে, সেই বিষয়টো বিশেষকৈ চৰ্চা কৰিছিলোঁ। আৰু লগতে এই চৰকাৰখন যে হিতাধিকাৰী সৰ্বোচ্চ চৰকাৰ সেই কথাটো আমি চৰ্চা কৰিছোঁ আৰু হিতাধিকাৰী সৰ্বোচ্চ সজাই সৰ্বশ্ৰান্ত সৰ্বসাধাৰণ লোকক বিশেষকৈ সৰ্বহাৰা কৰিছে এই বিষয়টো আমি চৰ্চা কৰিছোঁ। আৰু আগন্তুক দিনত 2026 চনত আমাৰ যুঁজ এখন হ'ব আৰু এই যুঁজখন এনেকুৱা এখন যুঁজ, এই যুঁজখন হ'ব বিজেপি চৰকাৰক আমাৰ অসমৰ পৰা আৰু ভাৰতবৰ্ষৰ পৰা উৎখাত কৰাৰ যুঁজ আৰু আমাৰ গৌৰৱ গগৈৰ নেতৃত্বত এটা আমাৰ দিছপুৰত আমাৰ চৰকাৰ হ'ব। এই বিষয়টো আমি চৰ্চা কৰিছোঁ আৰু এয়া সত্য আৰু আমাৰ এয়া হ'বলৈ গৈ আছে আৰু আমাৰ দিছপুৰত আমাৰ চৰকাৰ এখন হোৱাটো নিশ্চিত।